মোৰ নাম বৰ্ণালী। মই এটা মধ্যবিত্ত পৰিয়ালৰ ছোৱালী। মোৰ দুজন দাদা আৰু মা দেউতা আছে। পঢ়া শুনা শেষ হোৱাৰ লগে লগে মোৰ পৰিয়ালে মোৰ বাবে ল'ৰা বিচাৰিবলৈ ধৰিলে। কিছুদিনৰ পিছতে মোৰ সন্মুখত এটা আচৰিত প্ৰস্তাৱ আহিল আৰু মোৰ মা দেউতাই লগে লগে হ'ব বুলি ক'লে। তাৰপিছত মোৰ বিয়া এজন ধনী ল'ৰাৰ লগত হ'ল। সি দেখিবলৈ বহুত ধুনীয়া আছিল। তেওঁৰ কোনো পৰিয়াল নাছিল, তেওঁ অকলেই আছিল। তেওঁৰ এটা ডাঙৰ ঘৰ আৰু ভাল ব্যৱসায় আছিল। গতিকে এই সকলোবোৰ দেখি দেউতাই মোৰ বিয়া তাৰ লগত ঠিক কৰাই দিলে। মোৰ স্বামীৰ নাম ৰাজীৱ। সি মোক বহুত ভাল পাইছিল আৰু ময়ো তাক অপৰিসীম ভাল পাইছিলোঁ। কিন্তু বিয়াৰ মাত্ৰ 6 মাহ হওঁতে ৰাজীৱে হাৰ্ট এটেকত আক্ৰান্ত হৈ মোক এৰি চিৰদিনৰ বাবে গুচি গ'ল। এতিয়া তাৰ মৃত্যুৱে মোক একেবাৰে ভিতৰৰ পৰা থান-বান কৰি দিলে। মই কেতিয়াও কল্পনাই কৰিব পৰা নাছিলোঁ যে মোৰ লগত এনেকুৱা এটা কিবা হ'বলৈ পাৰে বুলি। আৰু মই এতিয়াও গৰ্ভৱতী হোৱা নাছিলোঁ। আমাৰ কোনো সন্তান হোৱা নাছিল। ৰাজীৱৰ মৃত্যুৰ পিছত মোৰ মা দেউতাই মোক জোৰ দিলে যে মই সিহঁতৰ লগত মা দেউতাৰ ঘৰত থাকোঁ। সেইটো সময়ত মাৰ ঘৰত মোৰ দুজনী বৌ আছিল। আৰু আজিকালিৰ সময়ৰ বিষয়ে মই এতিয়া ভালদৰে বুজি উঠিছিলোঁ। গতিকে বিধৱা হৈ মাক দেউতাৰ ঘৰলৈ গৈ দাদা বৌৰ ঠাট্টা মস্কৰা মই একেবাৰে শুনিবলৈ বিচৰা নাছিলোঁ। কাৰণটো হ'ল মই যৌৱন অৱস্থাতে বিধৱা হৈ পৰিছিলোঁ। কিন্তু মানুহে ক'বলৈ ধৰিলে যে বৰ্ণালী তুমি আকৌ বিয়া হোৱা। কিন্তু মোৰ হৃদয়খনে দ্বিতীয় বিবাহৰ বাবে একেবাৰে সাজু নাছিল। ৰাজীৱৰ পৰিয়াল বুলিবলৈ কোনোৱেই নাছিল। এতিয়া তাৰ এই ডাঙৰ ঘৰটো কেৱল মোৰ বাবেহে আছিল। ইয়াত মই এতিয়া সন্মান, মৰম আৰু প্ৰতিটো ধৰণৰ আৰাম পাইছিলোঁ। গতিকে মাৰ ঘৰলৈ গ'লে মোৰ জীৱনটো আৰু বেছি নষ্ট হ'ব বুলি মোৰ ভয় লাগিছিল। সেইবাবেই মই পুনৰ বিয়া হ'বলৈ বিচৰা নাছিলোঁ। মা দেউতাৰ ঘৰলৈ উভতি যাবলৈ বিচৰা নাছিলোঁ। সেইটো সময়ত মোৰ এনে লাগিছিল যেন মই ৰাজীৱৰ এই ঘৰটোতে থাকিব লাগে। কিন্তু এই ঘৰটো ইমান ডাঙৰ আছিল যে ইয়াত অকলে থাকিবলৈ মোৰ বৰ ভয় লাগিছিল। যেতিয়া ৰাতি হৈ আহিছিল তেতিয়া বুকুত এটা ধপধপনি অনুভৱ হৈছিল যেন মোৰ হৃদয়খন এতিয়া বন্ধ হৈ যাব। আগতে মই ইমান ভয়াতুৰ নাছিলোঁ। কিন্তু স্বামীৰ মৃত্যুৰ পিছৰে পৰা এতিয়া সৰু সৰু কথাবোৰলৈ মোৰ বহুত ভয় লাগে। মোৰ প্ৰতিটো নিশা ভয়তে পাৰ হৈ যায়। তাৰপিছত গোটেই ৰাতিটো এইবোৰকে ভাবি ভাবি কটাই দিওঁ যে এই ভয়টোৱে মোৰ জীৱনৰ পৰা কেতিয়া লগ এৰিব। দিনবোৰো এনেদৰে পাৰ হৈ গুচি গ'ল। ৰাজীৱৰ ব্যৱসায় ইমানেই ভাল আছিল যে মই টকা উপাৰ্জন কৰাৰ কোনো প্ৰয়োজন নাছিল। মোৰ হাতত যথেষ্ট টকা আছিল, যিটো মোৰ বাবে প্ৰয়োজনীয়তকৈ বেছি আছিল। তাৰোপৰি মই বুদ্ধিমান আৰু শিক্ষিত ছোৱালী আছিলোঁ। গতিকে মই ভাবিলোঁ যে সৰু সৰু ল'ৰা ছোৱালীবিলাকক পঢ়াবলৈ আৰম্ভ কৰিম। তেতিয়াই মোৰ মনলৈ আহিল যে মই মোৰ ঘৰৰ তলৰ অংশটো দেখোন ভাড়া দিবলৈ পাৰোঁ। তেতিয়া মই মোৰ ঘৰটোত কিছু সংগী পাম, যিয়ে মোৰ দিনটো পাৰ কৰাত সহায় কৰিব আৰু ৰাতি ভয়টো কম অনুভৱ হ'ব। লগতে প্ৰতিমাহে অলপ টকাও আহিব। এইবোৰ ভাবি মই ঘৰটো ভাড়াত দিয়াৰ সিদ্ধান্ত ল'লোঁ। অকলে পুৰুষ থকা নহয়, কাৰণ মই বয়সত সৰু আৰু বিধৱা আছিলোঁ। গতিকে মই কোনো ৰিস্ক ল'বলৈ বিচৰা নাছিলোঁ। মোৰ ওচৰ চুবুৰীয়াসকলৰ লগত মই খুব কমহে যোগাযোগ ৰাখিছিলোঁ। কিন্তু এতিয়া মই ভাড়াতীয়া বিচাৰি আছোঁ বুলি সকলোকে যোগাযোগ কৰিব লগা হ'ল। গতিকে মই মোৰ ওচৰ চুবুৰীয়া সকলোকে খবৰ দিলোঁ যে মই ভাড়াতীয়া বিচাৰিছোঁ। কিন্তু মোৰ এটা চৰ্ত আছিল যে মই কেৱল সন্মানীয় পৰিয়ালকহে ঘৰটোত ভাড়া দিম। এই কথা প্ৰচাৰ কৰাৰ মাত্ৰ 3 দিন পিছতে মোৰ দুৱাৰত টোকৰ পৰিলেই। ৰাতিপুৱা সময় আছিল যেতিয়া দুৱাৰৰ ঘণ্টাটো বাজি উঠিল। দুৱাৰখন খোলাৰ লগে লগে মই আচৰিত হৈ পৰিলোঁ। তাৰপিছত দুয়োকে বহিবলৈ দি সুধিলোঁ, আপোনালোক কোন? ক'ৰ পৰা আহিছে? মই আপোনালোকক চিনি পোৱা নাই। তেতিয়া ল'ৰাটোৱে ক'লে, বাইদেউ আপুনি আপোনাৰ ঘৰ ভাড়াত দিবলৈ বিচাৰিছিল নহয়, আমি তাৰ বাবে ইয়ালৈ আহিছোঁ। শুনিছোঁ আপুনি কেৱল এটা সন্মানীয় পৰিয়ালকহে ঘৰটো ভাড়াত দিব। গতিকে আমি দুয়োৱে আপোনাৰ এই ঘৰটোত থাকিবলৈ বিচাৰোঁ। তাৰ কথা শুনি মই হ'ব বুলি ক'লোঁ। আৰু মহিলাগৰাকীৰ নাম অনিমা আছিল। মহিলাগৰাকীৰ বয়স আছিল 40 বছৰ আৰু ল'ৰাটোৰ বয়স আছিল 37 বছৰ। এতিয়া দুয়োকে দেখি মই আচৰিত হৈ পৰিছিলোঁ। গতিকে মই কল্পনাও কৰিব পৰা নাছিলোঁ যে তেওঁলোক স্বামী স্ত্ৰী বুলি। মোৰ কথা শুনি সিহঁতে তেতিয়া হাঁহি মাৰি ক'লে যে কোনো কথা নাই। আমাক দেখি সকলোৱে আচৰিত হয়। তাৰপিছত মুন্নাই ক'লে, বাইদেউ এই ঘৰটো আমাক ভাড়াত দিব পাৰিবনে? আমাক থাকিবলৈ ঠাই লাগে। তাৰ কথা শুনি মই হ'ব বুলি ক'লোঁ। আপোনালোকক এই ঘৰটোত থাকিবলৈ অনুমতি দিছোঁ। ইয়াতে ৰুমৰ চাবিটো আছে। আপোনালোকে নিজৰ বস্তুবোৰ লৈ আহিবলৈ পাৰে। তেনেতে মুন্নাই মোৰ ফালে চাই হাঁহি এটা মাৰি ক'লে, আপুনি যি ভাড়া বিচাৰিব আমি তাকেই দিম। কথাটো শুনি মই আৰু বেছি সুখী হৈ পৰিলোঁ। মই ভাবিলোঁ অৱশেষত মই বিচৰা ভাড়াতীয়াক বিচাৰি পালোঁ। তাৰপিছত অলপ সময়ৰ ভিতৰতে সিহঁতে নিজৰ সা সামগ্ৰীবোৰ লৈ মোৰ ঘৰ পালেহি। এনেকৈ বস্তুবোৰ অনা নিয়া কৰি থাকোঁতে গোটেই দিনটো পাৰ হৈ গ'ল।
সন্ধিয়া সময়ত মই ভাবিছিলোঁ যে মুন্নাই অনিমাৰ মাজত কি দেখিলে যাৰ বাবে সি তাইক বিয়া কৰালে। নাজানো তাৰ কি বাধ্যবাধকতা আছিল। এইটো প্ৰেমৰ জাল আছিল নে জোৰ জবস্তিৰ সম্পৰ্ক। তাৰপিছত মই মনৰ পৰা এই চিন্তাবোৰ উলিয়াই ভাত ৰান্ধিবলৈ পাকঘৰলৈ সোমালোঁ। ৰন্ধা বঢ়া শেষ কৰি থাকোঁতে মায়ে কোৱা কথাষাৰ এবাৰ মোৰ মনত পৰিল। মায়ে কৈছিল, পাৰিলে ওচৰৰ মানুহক এসাঁজ খুৱাবলৈ চেষ্টা কৰিবা। এই কামটোৱে হৃদয়ত শান্তি আনি দিয়ে। তাৰপিছত মই মোৰ ভাড়াতীয়া কেইজনৰ কথাটো ভাবিলোঁ। সিহঁত দুয়োজনে গোটেই দিনটো বহুত কষ্ট কৰিছে। সিহঁতৰ ৰাতিৰ সাঁজ খাবলৈ কিবা আছেনে নাই, সিহঁতে হয়তো কিবা টেনশ্যনত থাকিব পাৰে। এইবিলাক কথা ভাবি মই মুন্না আৰু অনিমাৰ বাবে ভাত ৰান্ধিবলৈ ধৰিলোঁ। মই এতিয়া এইখন ঘৰত অকলেই আছিলোঁ, গতিকে মই কেৱল নিজৰ বাবেই ৰান্ধিছিলোঁ। কিন্তু আজি 3জন মানুহৰ বাবে ৰন্ধা বঢ়া কৰি মই বহুত সুখী অনুভৱ কৰিছিলোঁ। ৰন্ধা বঢ়া কৰি শেষ হোৱাৰ পিছত খাদ্যখিনি টিফিনত ৰাখি তললৈ নামি সিহঁতৰ দুৱাৰত টোকৰ মাৰিলোঁ। কিন্তু সিহঁতৰ কোনো সঁহাৰি নাপালোঁ। বহু সময় জুৰি দুৱাৰৰ ঘণ্টাবিলাক বজোৱাৰ পিছত মই ভাবিলোঁ যে হয়তো ভাগৰত সিহঁতি টোপনি মাৰিছে। গতিকে মই উভতি আহিবলৈ ধৰিলোঁ। তেতিয়াই হঠাতে দুৱাৰখন খোল খালে আৰু মুন্না বাহিৰলৈ বুলি ওলাই আহিল। সি মোক দেখি ক'লে, বৰ্ণালী বা, আপুনি ইয়াত কি কৰি আছে? তেনেতে সি মোৰ হাতত থকা টিফিনটো দেখি ক'লে, বা আমাৰ কাৰণে কিয় খাদ্য আনিব লাগে? অনিমাই পাকঘৰত ভাত ৰান্ধিয়েই আছে। মই ক'লোঁ, এইটো মোৰ কৰ্তব্য। আজি তোমালোক মোৰ ঘৰৰ নতুন আলহী, গতিকে মই তোমালোকৰ বাবে খাদ্য অলপ লৈ আনিছিলোঁ। কাইলৈৰ পৰা আমি সকলো এটা পৰিয়াল হিচাপে একেটা ঘৰতে থাকিম। তাৰ পাছত মই অনিমা বৌ বুলি কৈ সিহঁতৰ ৰুমৰ পাকঘৰ ফালে আগবাঢ়িবলৈ ধৰিলোঁ। তেনেতে মুন্নাই খৰধৰকৈ আহি মোৰ সন্মুখত থিয় হৈ ক'লে যে, বৰ্ণালী বা, তাইৰ মূৰৰ বিষ হৈছে, গতিকে তাই ৰুমত শুবলৈ গ'ল। মই ক'লোঁ, তুমি দেখোন এইমাত্ৰ কৈছিলা যে তাই পাকঘৰত ৰন্ধা বঢ়া কৰি আছে বুলি। তাৰপিছত সি লাহেকৈ ক'লে যে, নহয় অ', ৰন্ধা বঢ়া কৰি থাকোঁতে তাইৰ মূৰটো হঠাতে বিষ হ'বলৈ ধৰিলে, গতিকে তাই শুই গ'ল। হয়তো এতিয়ালৈকে তাই টোপনি গৈছিল। এতিয়া যদি মই তাইক জগাই দিওঁ তেন্তে তাইৰ মূৰটো আৰু বেছি বিষ হ'ব। আপুনি দেখিছে যে তেখেতৰ বয়স হৈ গৈছে, বেমাৰে তেওঁক এতিয়া আগুৰি ধৰিছে, গতিকে তেওঁক জগাই দিলে তেওঁৰ মূৰৰ বিষ আৰু অধিক হৈ পৰিব পাৰে। মুন্নাৰ মুখৰ পৰা এই কথা শুনি মই এতিয়া নিমাত হৈ পৰিলোঁ। মই তাক একো নক'লোঁ আৰু মনে মনে ওপৰৰ মহলাত থকা মোৰ ৰুমলৈ উভতি আহিলোঁ। মই ৰাতিৰ আহাৰ খাই বিচনাত শুই পৰিলোঁ। কিন্তু মনত এটা প্ৰশ্ন বাৰে বাৰে আহিছিল, মুন্নাই কিয় এনে কৰিলে? প্ৰথম অৱস্থাত সি কৈছিল যে অনিমাই পাকঘৰত ৰন্ধা বঢ়া কৰি আছে, কিন্তু মই পাকঘৰ ফালে আগবাঢ়ি যোৱাৰ লগে লগে তাই শুই আছে বুলি কৈ সি খৰধৰকৈ বিষয়টো সলনি কৰি দিলে। সি এতিয়া কি লুকুৱাবলৈ বিচাৰিছিল মই জনা নাছিলোঁ। কিন্তু তেতিয়াই ভাবিলোঁ মই এইবোৰ কথাত গুৰুত্ব দিয়াটো উচিত নহয়। এই বুলি কৈ মনৰ পৰা এই চিন্তাটো উলিয়াই দিলোঁ। তাৰপিছত মই শান্ত হৈ ভাবিবলৈ ধৰিলোঁ যে অনিমা বৌক মোৰ ডাঙৰ বা বনাই ল'ম আৰু আমি এই ডাঙৰ ঘৰটোত একেলগে বহি আড্ডা মাৰিবলৈ পাৰিম। তেওঁ অকলশৰীয়া আৰু ময়ো। গোটেই দিনটো অকলে ঘৰত থকাৰ পৰিৱৰ্তে আমি ইজনে সিজনৰ সহযোগী হ'বলৈ পাৰিম। এনেকৈ কথাবিলাক পাতি থাকিলে আমাৰ মনটো পাতল হৈ পৰিব আৰু লাহে লাহে মই তাইৰ সকলো কথা জানিবলৈ পাৰিম যে মুন্নাৰ লগত বিয়া হোৱাৰ আচল কাৰণটো কি আছিল। মই নিশ্চিত আছিলোঁ যে অনিমা মোৰ ওচৰলৈ নিশ্চয় আহিব, কাৰণ মই সিহঁতৰ বাবে খাদ্য ৰান্ধিছিলোঁ। গতিকে সিহঁত কৃতজ্ঞ হ'ব, কাৰণ কিছুমান মানুহ এনেকুৱা আছে যিয়ে কিবা বস্তু এটা পালে সন্মুখৰ মানুহজনৰ লগত কথা পাতিবলৈ বিচাৰে। কিন্তু মোৰ অনুমানটো সম্পূৰ্ণৰূপে ভুল হৈ পৰিল। ৰাতি 10 বাজি গৈছিল, কিন্তু অনিমা ঘূৰি নাহিল। মই ভাবিলোঁ ৰাতিপুৱা হয়তো তাই মোক ধন্যবাদ দিব। আচলতে মোক তাইৰ প্ৰশংসাৰ প্ৰয়োজন নাছিল, মই মাত্ৰ তাইৰ লগত কথা পাতিবলৈ বিচাৰিছিলোঁ। আজি ৰাতি মই বহুত শান্তি অনুভৱ কৰিলোঁ, কাৰণ ঘৰটোত আমাৰ ভাড়াতীয়া আছিল, গতিকে মই একো ভয় অনুভৱ কৰা নাছিলোঁ। এতিয়া ঘৰটোত কোনোবা থকাৰ চিন্তাই মোৰ মনত আৰাম কঢ়িয়াই আনিছিল। এতিয়া বাহিৰত কুকুৰ ভোকাৰ মাতো ইমান ভয়ংকৰ যেন নালাগিল। ৰাজীৱ জীয়াই থাকোঁতে এইবিলাক মাত মই শুনাই নাছিলোঁ, নতুবা মোৰ ভয় লগা নাছিল, কাৰণ ৰাজীৱ মোৰ লগতে আছিল। ৰাজীৱে মোক গভীৰভাৱে ভাল পাইছিল। প্ৰতি নিশা তাক মনত পেলাই মই বহুত কান্দিবলৈ ধৰিছিলোঁ। এইবিলাক কথা ভাবি ভাবি মই টোপনি গুচি গ'লোঁ। তেনেতে মাজনিশা মোৰ চকু দুটা খোল খালে আৰু হৃদয়খন ধপধপাই উঠিল। তেনেতে বাহিৰৰ পৰা চিঞৰ এটা শুনিবলৈ পালোঁ, যেন এগৰাকী মহিলাই জোৰেৰে চিঞৰিছে, যেন তাই বহুত কষ্টত আছে আৰু তাইক সহায়ৰ প্ৰয়োজন হৈছে। মই ভয়ত কঁপি আছিলোঁ যদিও বিচনাৰ পৰা নামি অহা নাছিলোঁ। তাৰপিছত মই মোৰ হাত দুখনেৰে কাণখন ঢাকি দিলোঁ। তথাপিও চিঞৰ বাখৰবিলাক বন্ধ হোৱা নাছিল। এতিয়া ভয়তে মই ঘামত তিতি গৈছিলোঁ। কি কৰিম একো ভাবি পোৱা নাছিলোঁ। এই বিভ্ৰান্তিতে ৰাতিপুৱা হৈ গ'ল আৰু ৰাতিপুৱা 5 বজাত সেই চিঞৰ বাখৰবিলাক বন্ধ হৈ গ'ল। তেতিয়া মই অলপ সকাহ পালোঁ।
তাৰ পাছত কেতিয়া নাজানো মই ইমান গভীৰ টোপনিত পৰিলোঁ যে ৰাতিপুৱা চকু মেলি ঘড়ীটোলৈ চালোঁ, তেতিয়া 9 বাজিছিল। মই উঠি হাত মুখ ধুই চাহ একাপ লৈ চৰ্টৰ ওপৰলৈ আহিলোঁ। তাৰ পাছত চৰ্টৰ ওপৰৰ পৰা চাই দেখিলোঁ মুন্নাই ৰাস্তাত থিয় হৈ কাৰোবাৰ লগত ফোনত কথা পাতি আছে। তাক দেখি এনে লাগিছিল যেন সি ক'ৰবালৈ যাবলৈ ওলাইছে। তাৰ পাছত ফোনত কথা পাতি থাকোঁতে তাৰ চকু মোৰ ওপৰত পৰিল। সি মোলৈ চাই হাঁহি এটা মাৰি তাৰ পৰা গুচি গ'ল। তাৰ চেহেৰাৰ পৰা এনে লাগিছিল যেন সি অফিচলৈ গৈছে। তেতিয়াই মোৰ মনলৈ এটা ধাৰণা আহিল যে অনিমাৰ লগত কথা পতাৰ এইটোৱে এটা ভাল সুযোগ, কাৰণ তাই ঘৰলৈ অহাৰ পিছৰ পৰা আমি এবাৰো লগ পোৱাৰ সুবিধা পোৱা নাই। মই তাইৰ লগত বহি মোৰ অনুভৱবোৰ তাইক শ্বেয়াৰ কৰিবলৈ বিচাৰিছিলোঁ, কিন্তু তাই মোক লগ কৰিবলৈ এবাৰো অহা নাছিল। গতিকে মই মোৰ কাম সোনকালে শেষ কৰি তাইৰ লগত মনে মনে কথা পাতিম বুলি ভাবি তললৈ নামি আহি সিহঁতৰ দুৱাৰত টোকৰ লগাইছিলোঁ। টোকৰ মাৰিলোঁ যদিও দুৱাৰখন ভিতৰৰ পৰা বন্ধ হৈ আছিল। তথাপিও মই বাৰে বাৰে টোকৰ মাৰি থাকিলোঁ, কিন্তু তাই দুৱাৰখন খোলা নাছিল। থিয় হৈ মই ভাবিলোঁ ইমান সময় ধৰি মই দুৱাৰত টোকৰ মাৰি আছোঁ, কিন্তু তাই দুৱাৰখন কিয় খুলি দিয়া নাছিল। তাৰ পাছত ভিতৰৰ পৰা এটা মাত আহিল, বৰ্ণালী বৌ আপুনি নেকি? এইটো অনিমাৰ মাত আছিল। মই ক'লোঁ, অ' অনিমা, দুৱাৰখন খুলি দিয়া। তেনে সময়তে অনিমাই দুৱাৰখন খুলি দিলে। তাইৰ চকু দুটা চকুলোৰে ভৰি আছিল। তাইক দেখি মই আচৰিত হৈ পৰিলোঁ। তাই মোক ভিতৰলৈ মাতি আনি চোফাতে বহিবলৈ দিলে। তাৰপিছত তাই ক'লে মই বুজি পোৱা নাছিলোঁ যে মই কাৰোবাক ভিতৰলৈ মাতিব লাগে নে নালাগে। গতিকে মই ভালদৰে চিন্তা কৰি আছিলোঁ। তেতিয়া মই তাইক ক'লোঁ, অনিমা বৌ, এই অঞ্চলটো আপোনাৰ বাবে নতুন। ইয়ালৈ মোৰ বাহিৰেনো আন কোন আহিব? তেতিয়া তাই উত্তৰ দিলে, বৰ্ণালী, তুমি নাজানা মোৰ জীৱনত কি পৰিস্থিতি চলি আছে। সেইটো সময়ত তাইক বৰ বিচলিত যেন লাগিছিল। গতিকে মই সুধিলোঁ, বৌ, তোমাৰ চকুত চকুলো, তুমি কান্দি আছিলা নেকি? তাই ক'লে, মই বৰ কষ্টত আছোঁ অ' বৰ্ণালী। তেতিয়া মই সুধিলোঁ, বৌ, তুমি মোক সকলো কথা খুলি ক'বলৈ পাৰিবানে? তেতিয়া তাই আৰম্ভ কৰিলে, মোৰ স্বামী মুন্নাই মোক একেবাৰে ভাল নাপায়। এইখিনি কৈ তাই এতিয়া একেবাৰে অস্থিৰ হৈ পৰিল। তাৰপিছত তাই মোক ক'লে যে মই ভাবোঁ মুন্নাই আন কোনোবা ছোৱালীৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখি মোক প্ৰতাৰণা কৰি আছে। সদায় ফোনত সি কাৰ লগত কথা পাতি থাকে সেইটোহে মই জনা নাই। তেতিয়া মই সুধিলোঁ, অনিমা বৌ, আপুনি তাৰ লগত সুখী নহয় নেকি? তাই ক'লে যে মই একেবাৰে সুখী। পৃথিৱীৰ সকলো বস্তু আছে, টকা পইচা কাপোৰ কানি, কিন্তু নাৰীৰ প্ৰয়োজনীয় সুখ আনন্দখিনি মোৰ নাই। তাইৰ মুখৰ পৰা এই কথা শুনাৰ পিছত মোৰ হৃদয়খন গধুৰ হৈ পৰিল। তেতিয়া মই ক'লোঁ, অনিমা বৌ, তুমিয়েই কোৱা মই তোমাৰ বাবে কি কৰিবলৈ পাৰোঁ। এতিয়া মই তোমাক সহায় কৰিবলৈ বিচাৰোঁ। তেতিয়া তাই ক'লে, মোৰ আত্মীয়ও মোক সহায় কৰা নাছিল, গতিকে তুমি কি কৰিবা? মুন্নাই মোক যিকোনো প্ৰকাৰে এৰি যোৱাৰ ভাবুকি দিয়ে। গতিকে এতিয়া মোৰ নিজৰ আপোন মানুহ বুলিবলৈ কোনোৱেই নাই। এতিয়া তুমিয়েই কোৱা, মোৰ এতিয়া বয়স হৈ গৈছে, গতিকে মই ইয়াক এৰিনো কলৈ যাম? এইটো বয়সতনো মোক কোনে গ্ৰহণ কৰিব? মই মাত্ৰ বিচাৰোঁ তুমি মোৰ বাবে প্ৰাৰ্থনা কৰা, ইয়াতকৈ বেছি মোক আৰু একোৱেই নালাগে। মই ক'লোঁ, অনিমা বৌ, মই তোমাৰ সৰু ভণ্টিৰ দৰে। তুমি মোক অকণো সংকোচ নকৰাকৈ সকলো কথা ক'বলৈ পাৰা, আৰু মই তোমাৰ বাবে সদায় প্ৰাৰ্থনা কৰি যাম। এই বুলি কৈ মই তাইৰ ওচৰৰ পৰা উভতি আহিব লওঁতে অনিমাই মোক মাত দি ক'লে, বৰ্ণালী, এই কথাখিনি তুমি কাকোৱেই নক'বা, আৰু বিশেষকৈ মোৰ স্বামীক। সি গম পালে মোক গালি দিব। তুমি ইয়ালৈ অহাৰ কথাও তাৰ আগত নক'বা, বা মই তোমাক কিবা কোৱা বুলিও নক'বা। মই ক'লোঁ, হ'ব অনিমা বৌ, তুমি একেবাৰে চিন্তা নকৰিবা। তুমি কোৱাৰ দৰেই হ'ব। মই মুন্নাক একো নকওঁ। এই বুলি কৈ মই মোৰ ৰুমলৈ আহিলোঁ। এতিয়া মুন্নাৰ ওপৰত মোৰ খং উঠিছিল। যদিহে অনিমাক সি ভালেই নাপায়, তেনেহ'লে তাইক কিয় বিয়া কৰাইছিল? তাৰপিছত মই ভাবিলোঁ যে ইমান ভাল হ'লহেঁতেন যদি মুন্নাই অনিমাক এনেদৰে কাৰাগাৰত বন্দী কৰি নাৰাখিলেহেঁতেন। তাইৰ এতিয়া অলপ বয়স হৈ গৈছে, আৰু এতিয়া তাইৰ ওপৰত ইমান নিষেধাজ্ঞা আৰোপ কৰাটো ভাল নহয়, য'ত নেকি সি নিজেই আন কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত বান্ধ খাই আছে। যদিহে মুন্নাই অনিমাৰ ওপৰত এই নিষেধাজ্ঞা আৰোপ নকৰা হ'লে আজি আমি দুয়ো বাই ভনী হৈ পৰিলোহেঁতেন। ইতিমধ্যে ৰাতি হৈ আহিছিল, গতিকে মই বিচনাত শুই পৰিলোঁ। কিন্তু আকৌ একেই হ'ল। মাজনিশা ভয়ে মোক জগাই তুলিলে। যোৱা ৰাতি টোপনি নোযোৱাৰ কাৰণটো এই আছিল। এগৰাকী মহিলাৰ চিঞৰৰ শব্দ আকৌ শুনিবলৈ পালোঁ। গতিকে এইবোৰ মই মন দি শুনিলোঁ। এনে লাগিল যেন এই শব্দটোই অতি ওচৰৰ পৰা আহি আছে। গতিকে মই ভাবিবলৈ ধৰিলোঁ যে এই শব্দটো ক'ৰ পৰা আহিছে মই যিকোনো মূল্যৰ বিনিময়ত জানিবই লাগিব। মই লাহে লাহে মোৰ নিজৰ কোঠাৰ পৰা ওলাই আহিলোঁ। বাহিৰলৈ ওলাই আহোঁতে চিঞৰৰ শব্দবোৰ স্পষ্টকৈ পালোঁ। এতিয়া শব্দবিলাক যে তলৰ মহলাৰ পৰা আহি আছিল সেইটো মই নিশ্চিত হৈ পৰিলোঁ, আৰু চিঞৰি থকাজন আন কোনোৱেই নাছিল, অনিমা আছিল। খন্তেক সময়ৰ বাবে মই এতিয়া স্তম্ভিত হৈ পৰিলোঁ।
তাৰ পিছত অনিমাৰ প্ৰতি মোৰ গভীৰ হাবিয়াস আছিল বাবে খৰধৰকৈ চিৰিৰে নামি দৌৰি আহিলোঁ। তাইক প্ৰথম লগ পোৱাৰ পৰাই তাই মোৰ নিজৰ কোনোবা আপোন যেন মোৰ অনুভৱ হৈছিল। এতিয়া তাই ইমান যন্ত্ৰণা ভোগ কৰা দেখি মই মনে মনে চাই থাকিবলৈ নোৱাৰিলোঁ। গতিকে মই তললৈ নামি সিহঁতৰ দুৱাৰত জোৰেৰে টোকৰ মাৰিবলৈ ধৰিলোঁ। বহু সময় টোকৰ মাৰি থাকিলোঁ, কিন্তু কোনেও উত্তৰ নিদিলে। আচৰিত কথাটো আছিল, দুৱাৰত টুকৰিয়াই দিয়াৰ পিছতো অনিমাৰ চিঞৰবোৰ কমি অহা নাছিল। বৰঞ্চ তাই আৰু বেছিকৈ চিঞৰি উঠিল। টোকৰ মাৰি মাৰি মোৰ হাত দুখন বিষাবলৈ আৰম্ভ কৰিছিল। অৱশেষত ক্লান্ত হৈ মই মোৰ ওপৰ মহলালৈ উভতি আহিলোঁ। এতিয়া ৰাতিৰ এই সময়ত মই কাক সহায় বিচাৰিম? সকলোৱে নিজৰ নিজৰ ঘৰত শুই আছিল। সেই নিশা অনিমাৰ চিন্তাত মোৰ টোপনি নাহিল। তাৰপিছত মই গৈ চৰ্তৰ ওপৰত বহিলোঁগৈ। ঘড়ীটোলৈ চাই দেখিলোঁ যে ইতিমধ্যে ৰাতিপুৱা 4 বাজিছে। গতিকে মই সিদ্ধান্ত ল'লোঁ যে যেতিয়াই মুন্না কোঠাটোৰ পৰা বাহিৰলৈ ওলাই যাব, তেতিয়া মই তাক ৰখাম আৰু তাৰ লগত কথা পাতিম। তাৰপিছত ৰাতিপুৱা 8 বজাত গাখীৰ দিবলৈ মানুহজন আহি পোৱাত মই দুৱাৰখন খুলিবলৈ গ'লোঁ। ঠিক তেতিয়াই দেখিলোঁ যে মুন্না ঘৰৰ পৰা বাহিৰলৈ গৈছে। মোক দেখি সি এতিয়া আচৰিত হৈ পৰিল। তাৰপিছত সি বাহিৰলৈ ওলাই যাব লওঁতে মই তাক ক'লোঁ, মুন্না, 1 মিনিট ৰোৱা। তাৰপিছত তাৰ মুখত ভয় স্পষ্টকৈ দেখা গ'ল যদিও সি মনে মনে মোৰ সন্মুখত থিয় হৈ ক'লে, এতিয়া তুমি মোক কি ক'বলৈ বিচাৰিছা মই জানো বৰ্ণালী বা। তেনেতে তাৰ মুখত দুখৰ চাৱনি এটা দেখা গ'ল। সি ক'লে, অনিমাক লৈ তোমাৰ বহুত চিন্তা হৈছে নহয়নে? ৰাতি তাই কিয় চিঞৰি থাকে? ময়ো তাইৰ বাবে বহুত চিন্তিত হৈ পৰিছোঁ, কিন্তু মোৰ হাতত তাৰ কোনো সমাধান নাই। যদি তোমাৰ হাতত কিবা উপায় আছে তেন্তে মোক কোৱা। তেনেতে মই দেখিলোঁ যে মুন্নাৰ চকুত চকুলো ওলাই আহিছে। সি মোৰ পৰা লুকুৱাই চকু পানী মচি আছিল। গতিকে মই ক'লোঁ, মুন্না, প্ৰথমে কোৱা অনিমাৰ কি হৈছে? তাই কিয় সদায় ৰাতি ৰাতি কান্দি থাকে? এইখিনি জানিলেহে মই কিবা এটা ক'বলৈ পাৰিম। তাৰপিছত মুন্নাই মূৰটো ওপৰলৈ তুলি মোৰ চকুলৈ চাই ক'লে, সমস্যাটো হ'ল তাই মোৰ ওপৰত বৰ সন্দেহ কৰি থাকে। এই কথাটো শুনি আচৰিত হৈ মই তাৰ ফালে চালোঁ। তাৰ পাছত লাহেকৈ খাই এটা মাৰি ক'লে, বৰ্ণালী বা, দুয়োটাৰ মাজত আমাৰ অলপ পাৰ্থক্য আছে। ইচ্ছা কৰা হ'লে মই যিকোনো ছোৱালী এজনীক বিয়া কৰাবলৈ পাৰিলোহেঁতেন, কিন্তু সকলোকে এৰি মই অনিমাক বাছি লৈছিলোঁ, কাৰণ তাই অসহায় আছিল আৰু মই তাইক সহায় কৰিবলৈ বিচাৰিছিলোঁ। সেইবাবে মই তাইক বিয়া কৰাইছিলোঁ, কিন্তু তাই এতিয়াও মোক সন্দেহ কৰিয়েই থাকে। মোৰ একমাত্ৰ ভুল এইটোৱে আছিল যে তাইক অসহায় বুলি ভাবি মই তাইক বিয়া কৰাইছিলোঁ, কাৰণ তাই আমাৰ ঘৰত এগৰাকী দাসী আছিল। তাইৰ অৱস্থা দেখি মোৰ ভাল লগা নাছিল। গতিকে মই ভাবিলোঁ যে তাইক বিয়া কৰাম। মই তাইক মোৰ পৰিচয় দিম। কিন্তু মোৰ ঘৰৰ মানুহে এইটো একেবাৰে ভাল নাপালে। গতিকে মোক ঘৰৰ পৰা বাহিৰ কৰি দিলে। এইখিনি কথা কোৱাৰ লগে লগে মুন্নাৰ চকু দুটা চকুলোৰে ভৰি পৰিল। তাৰপিছত সি সুধিলে, এতিয়া মই কি কৰিম কোৱা বা? অনিমাক বিয়া কৰাটো মোৰ বাবে সঠিক আছিল নে ভুল আছিল? আনকি মোৰ মা দেউতাই মোক তেওঁলোকৰ সম্পত্তিৰ পৰাও বঞ্চিত কৰি পেলালে। অনিমাৰ বাবে মই ইমান দুখ সহ্য কৰিলোঁ। মই মাত্ৰ তাইক সকলো পৰিস্থিতিৰে সুখত থকাটোহে বিচাৰোঁ। কিন্তু তাই মোক সদায় সন্দেহ কৰি থাকে আৰু কয় যে মই আন কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখিছোঁ বুলি। মই গোপনে ফোনত কথা পাতি থাকোঁ। তাৰপিছত সি আকৌ ক'লে, 2 বছৰ আগতে মোৰ মা দেউতাই মোৰ বিয়া এজনী ধনী ছোৱালীৰ লগত কৰিবলৈ ঠিক কৰিছিল। ছোৱালীজনী বৰ ধুনীয়া আছিল, আনকি তাইৰ লগত মোৰ এংগেজমেণ্টো হৈছিল। তাই মোৰ মা দেউতাৰ বন্ধু এজনৰ ছোৱালী আছিল। কিন্তু মই অনিমাৰ খাতিৰত এই সম্পৰ্কটো সম্পূৰ্ণৰূপে নাকচ কৰিলোঁ। মা দেউতাই কৈছিল, এই মহিলাগৰাকীৰ মৰমত তুমি অন্ধ হৈ পৰিছা। এতিয়া তুমি তোমাৰ পৰিয়াল আৰু তোমাৰ এংগেজমেণ্ট ভাঙি দিছা কেৱল এই দাসীগৰাকীক বিয়া কৰাবৰ বাবে। যদি তুমি তাইক বিয়া কৰাম বুলি ভাবিছা, তেনেহ'লে আমি তোমাক সম্পত্তিৰ ভাগ কেতিয়াও নিদিওঁ। তুমি আমাৰ ঘৰৰ পৰা ওলাই যাব লাগিব। মই তেওঁলোকৰ কথা নুশুনি অনিমাৰ বাবে এংগেজমেণ্ট ভাঙি ঘৰৰ পৰা ওলাই আহিলোঁ। মই মোৰ পত্নীৰ লগত সদায় সৎ আৰু বিশ্বাসী হৈ আহিছিলোঁ। কিন্তু এতিয়া তাইৰ আচৰণবোৰ দেখি মই নিজকে অকলশৰীয়া অনুভৱ কৰোঁ। অনিমাক সমৰ্থন কৰিবলৈ মই মোৰ সকলো ত্যাগ দিছিলোঁ, কিন্তু তাই এতিয়া এইবোৰ একেবাৰে মূল্য বুজি নাপালে। আমাৰ বিয়াৰ প্ৰথম ৰাতিৰ পৰাই তাই মোৰ ওপৰত সন্দেহ কৰে। তাই ভাবে যে মই সেই ছোৱালীজনী যাৰ লগত মোৰ এংগেজমেণ্ট হৈছিল তাইৰ লগত ফোনত কথা পাতি থাকোঁ। তাই মোক কয় মই হেনো তাইক কেতিয়াও হ'বই নোৱাৰোঁ, কাৰণ মই বাধ্যতামূলকভাৱে তাইক বিয়া কৰাইছিলোঁ। তাই আজিও কয় মই বোলে সেই ছোৱালীজনীৰ সৌন্দৰ্যৰ প্ৰতি এতিয়াও আকৰ্ষিত হৈ আছোঁ। আজিকালি অনিমাই মোক প্ৰতি নিশাই সন্দেহ কৰে, মোৰ লগত কাজিয়া কৰে আৰু অপ্ৰয়োজনীয়ভাৱে চিঞৰি থাকে। তাইৰ এই আচৰণৰ বাবেই কেইবাজনো ঘৰৰ মালিকে আমাক ঘৰৰ পৰা উলিয়াই দিছে। মানুহে সন্দেহ কৰে যে হয়তো মই মোৰ পত্নীক মাৰপিট কৰোঁ, সেইবাবে তাই ইমান হুলস্থুল কৰে, যাৰ বাবে মই 3-4 মাহৰ মূৰে মূৰে নতুন ঘৰ বিচাৰিব লগা হয়। অনিমাৰ এই আচৰণে মোক হৃদয়ত বহুত কষ্ট দি আহিছে। তাৰ পাছত সি আকৌ ক'লে, এইটো মোৰ 7ম ঘৰ।
ইয়ালৈ অহাৰ পিছৰে পৰা মই অনুমাক হাতযোৰ কৰি কৈছোঁ যে ভগৱানৰ কাৰণে মোক অলপ ভালকৈ জীয়াই থাকিবলৈ দিয়া। কিন্তু ইয়াতো তাইৰ আচৰণ সলনি নহ'ল। মই তোমাক এটা কথা ক'বলৈ বিচাৰিছোঁ বৰ্ণালী বা, অনিমা মানসিকভাৱে অসুস্থ। তাইৰ এতিয়া মগজুৰ অৱনতি ঘটিছে। মই তাইৰ চিকিৎসা কৰি আছোঁ। কেতিয়াবা তাই মানুহৰ ওপৰত আক্ৰমণ কৰে। সেইবাবে মই তাইক ঘৰৰ পৰা ওলাবলৈ নিদিওঁ আৰু তাইক কওঁ যে ঘৰৰ ভিতৰলৈ কাকো সোমাবলৈ নিদিবা। তাইৰ মুখৰ পৰা এই সকলোবোৰ শুনি মই স্তম্ভিত হৈ পৰিলোঁ। কাৰণ মুন্নাৰ কথাৰ পৰা এনে লাগিল যেন সি সঁচা কথা কৈছে। গতিকে মই ক'লোঁ যে মুন্না, মই তোমাক অনুৰোধ কৰিছোঁ, তুমি অনিমাক এনেকৈ ঘৰত আবদ্ধ কৰি ৰাখিব নালাগে। মই তাইৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। হয়তো তাইৰ অৱস্থা ভাললৈ আহিব পাৰে। মোৰ কথা শুনি মুন্নাই টেনশ্যনত পৰি ক'লে, তুমি এই সকলোবোৰ এই কাৰণেই কৈছা কাৰণ তুমি তাইৰ অৱস্থাটো দেখা নাই। তাইৰ খং উঠিলে তাই ইমান পাগল হৈ পৰে যে মোৰো তাইক চম্ভালিবলৈ অসুবিধা হয়। মই অফিচত থাকোঁ। মোৰ অনুপস্থিতিত যদি তাই তোমাক আক্ৰমণ কৰে তেন্তে দায়ী কোন হ'ব? তাই তোমাৰ ক্ষতি কৰিব পাৰে। গতিকে মই দুৰ্খিত, মই তোমাৰ এই কথাখিনি মানি ল'বলৈ নোৱাৰিম। তেতিয়া মই উত্তৰ দিলোঁ, মুন্না, অনিমাই যদি মোৰ কিবা ক্ষতি কৰে তেন্তে মই তোমাক জগৰীয়া নকৰোঁ। মই মাথো কৈছোঁ যে তুমি তাইক বন্দী কৰি নাৰাখিবা। এই কথা শুনি মুন্নাই মোৰ ফালে মনোযোগেৰে চালে। তাৰ পাছত পকেটৰ পৰা চাবিটো উলিয়াই মোৰ হাতত দিলে। এইপাত দুৱাৰৰ চাবি। কিন্তু সাৱধান, যদি অনিমাৰ খং উঠা যেন অনুভৱ হয় তেন্তে লগে লগে তুমি তাইৰ কোঠাৰ পৰা ওলাই আহিবা। মই হ'ব বুলি ক'লোঁ আৰু মুন্না তাৰ পৰা গুচি গ'ল। মই এতিয়া চিন্তিত হৈ পৰিলোঁ যে আচল সত্যটো কি, কাৰণ দুয়োজনে মোক বেলেগ বেলেগ কাহিনী শুনাইছিল। মই মোৰ কোঠালৈ আহি সোনকালে কাম শেষ কৰিলোঁ আৰু ফ্ৰেছ হৈ চাবিটো লৈ অনিমাৰ ৰুমলৈ বুলি গ'লোঁ। তাৰপিছত তলাটো খুলি সিহঁতৰ কোঠাত সোমাই গ'লোঁ। ভিতৰলৈ গৈ দেখিলোঁ অনিমাই চোফাতে বহি গভীৰ চিন্তাত ডুবি আছিল। মই দুৱাৰত টোকৰ মাৰিলোঁ, যদিও তাই মোৰ কথা নুশুনিলে। গতিকে তাইৰ ওচৰলৈ গৈ মই তাইক মাত দিলোঁ। তেতিয়া তাই থতমত খাই থিয় হ'ল। তাইক দেখি মোৰ হৃদয়খন ধপধপাই উঠিল। কিন্তু মই লগে লগে হাঁহি এটা মাৰি দিলোঁ। আৰু তেতিয়া তাই আচৰিত হৈ সুধিলে, বৰ্ণালী বা, তুমি ইয়ালৈ কেনেকৈ আহিলা? মই ক'লোঁ, অনিমা বৌ, মই ভাবিলোঁ তুমি অকলে আছা আৰু ময়ো অকলশৰীয়া। গতিকে মই তোমাৰ ওচৰলৈ আহি তোমাৰ লগত আড্ডা মাৰিবলৈ নোৱাৰিমনে? তাই মোক দেখি হাঁহিলে। তাৰপিছত বহাৰ ঠাইৰ পৰা উঠি কান্দি কান্দি মোক সাৱটি ধৰি ক'লে, মোক কান্দিবলৈ কাৰোবাৰ কান্ধৰ প্ৰয়োজন আছিল বৰ্ণালী বা। মই তেতিয়া সুধিলোঁ, অনিমা বৌ, কান্দি থকাৰ কি প্ৰয়োজন আছে? য'ত নেকি তোমাৰ সৰু ভণ্টিজনী তোমাৰ লগতে আছে বুলি ধৰা। আজি মই তোমাক গুৰুত্বপূৰ্ণ এটা কথা সুধিম। তুমি কোৱাচোন, তুমি ৰাতি কিয় ইমান চিঞৰ বাখৰ কৰি থাকা? মই মুন্নাৰ কথাবোৰ বিশ্বাস কৰিছিলোঁ, যদিও এতিয়া অনিমাৰ পৰা সঁচা কথা শুনিবলৈ মন গৈছিল। কাৰণ মোৰ অনুভৱ হৈছিল যে মুন্নাই হয়তো মোক বুৰ্বক বনাইছে। তেনেতে অনিমাই ভয় খাই ক'লে, মই চিঞৰ বাখৰ নকৰোঁ। মোৰ কি প্ৰয়োজন আছে চিঞৰ বাখৰ কৰিবলৈ? মই মোৰ জীৱনত সম্পূৰ্ণৰূপে সুখী। মোৰ স্বামীয়ে মোৰ প্ৰতি বহুত যত্ন লয়। তেতিয়া তাইৰ কথা শুনি মই স্তম্ভিত হৈ পৰিলোঁ, কাৰণ তাই ইমান সহজে বিষয়টো সলনি কৰি পেলালে। যোৱাকালি তাই মোক নিজেই বেলেগ কথা কৈছিল আৰু আজিও তাই মোক বেলেগ কথা কৈ আছিল। তাৰপিছত তাই মোক ক'লে যে, বৰ্ণালী, মই তোমাৰ ঘৰখন চাবলৈ বিচাৰোঁ। তুমি তোমাৰ ঘৰখন কেনেকৈ সজাই পৰাই ৰাখিছা? কাৰণটো হ'ল, ময়ো মোৰ ঘৰখন তেনেকৈ সজাবলৈ বিচাৰোঁ, যাতে মোৰ স্বামীয়ে ঘৰলৈ আহিলে তেওঁ সকলো ভাল পায় আৰু চাব যে মই ঘৰখন কিমান ভালকৈ সজাইছোঁ। তাইৰ কথা শুনি মই মাত দি ক'লোঁ, হ'ব বৌ, মই তোমাক মোৰ ঘৰখন দেখুৱাম। কিন্তু মই মনতে বিভ্ৰান্ত হৈ পৰিলোঁ যে তাই আচৰণ হঠাতে কিয় সলনি হ'ল। তাৰ পাছত আমি ওপৰৰ মহলাটো পাওঁতে অনিমাই মোৰ হাতখন ধৰিবলৈ তাই নিজৰ হাতখন আগবঢ়াই দিলে। তাইৰ হাতত এটা সৰু কেমেৰা সদৃশ চিন আছিল। এইবোৰ দেখি মই তাইক ক'লোঁ, এইবোৰ কি? তেতিয়া তাই ক'লে, কালি মই তোমাক কোৱা সকলো কথা মোৰ স্বামীয়ে কেনেকৈ শুনিলে নাজানো। হয়তো সি মোৰ হাতখনৰ ক'ৰবাত কিবা এটা কৰি ৰাখিছে, যিয়ে সকলোবিলাক ৰেকৰ্ড কৰি থাকে। মোৰ ওপৰত সি অতি কঠোৰ দৃষ্টি ৰাখে। সেইবাবেহে মই তোমাক কৈছিলোঁ যে মই বহুত সুখী। কিন্তু সঁচা কথাটো হ'ল, মই সুখী নহয়। মোৰ স্বামীয়ে সদায় মোক মাৰপিট কৰে। সেইবাবে মই ৰাতি ইমান জোৰেৰে চিঞৰি থাকোঁ। মোৰ চিঞৰবোৰ অসাৰ নহয়। যেতিয়া তুমি নিজ চকুৰে দেখিবা মোৰ লগত কি কি হয়, তেতিয়া তুমি একেবাৰে স্তম্ভিত হৈ পৰিবা। তুমি যদি মোৰ কথাত বিশ্বাস নকৰা তেন্তে মোৰ কোঠাত এটা কেমেৰা লগাই দিয়া। মইতো এনেকুৱা একো কৰিবই নোৱাৰোঁ। সেইখিনি ৰেকৰ্ডিং থানাত দেখুৱালে মোৰ স্বামীক শাস্তি দিব আৰু মই মুক্ত হৈ যাম। তাইৰ কথা শুনি মই ক'লোঁ, ঠিক আছে বৌ, মই কিবা এটা কৰিম। এতিয়া সঁচা কথা ক'বলৈ গ'লে মই এই দুই স্বামী স্ত্ৰীৰ মাজত আবদ্ধ হৈ পৰিছিলোঁ। কাৰণ মুন্নাই নিজৰ পত্নীক দুখ দিছিল আৰু অনিমাই নিজৰ স্বামীক দুখ দিছিল। সিহঁতৰ কথা বতৰাবোৰে মোক মানসিক চাপত পেলাইছিল। এতিয়া মোৰ সিহঁত দুয়োজনৰ পৰা যাৰ এই কথাবিলাক শুনো,
তাৰে কথাবিলাক মোৰ এতিয়া শুদ্ধ যেন লাগিবলৈ ধৰিছিল। সিহঁত দুয়ো নিজৰ নিজৰ যুক্তিত সঠিক যেন লাগিল। এই সমস্যাটোৰ পৰা ওলাই অহাৰ পথ এটাই আছিল। গতিকে মই সিহঁতৰ কোঠাত কেমেৰা এটা লগোৱাৰ সিদ্ধান্ত ল'লোঁ। এই বিষয়ে মই এজন মানুহৰ লগত কথা পাতিলোঁ। অৱশ্যে এতিয়াও ৰাতি সদায় তলৰ মহলাৰ পৰা চিঞৰ বাখৰ শব্দ মই শুনিবলৈ পাইছিলোঁ। ৰাতিপুৱা যেতিয়া মুন্নাক লগ পাওঁ তেতিয়া সি কয় অনিমাৰ অৱস্থা বহুত বেয়া হৈ গৈ আছে। কিন্তু অনিমাই মোক কয় যে তাইক মুন্নাই দিনক দিনে আৰু বেছি অত্যাচাৰ কৰিবলৈ ধৰিছে। তাইৰ কথা শুনি মই তাইক বহুত সান্তনা দিছিলোঁ। তাইক হহুৱাবলৈ বহু চেষ্টা কৰি গৈছিলোঁ। তাইক ঘৰ সজোৱাৰ উপায়ো দিছিলোঁ। মই তাইৰ কথা বহুত চিন্তা কৰিছিলোঁ। সন্ধিয়া মই নিজ হাতেৰে তাইৰ বাবে চাহ বনাই দিছিলোঁ। এতিয়া মই সিহঁত দুয়োৰে প্ৰতি চিন্তা কৰিছিলোঁ যাতে অনিমাৰ মনোযোগ স্বামীৰ পৰা আঁতৰি থাকে। কাৰণ মই বিচাৰিছিলোঁ যদি দুখ মুন্নাৰ তেনেহ'লে সি সোনকালে শাস্তি পাওক, আৰু যদি অনিমা অসুস্থ তেনেহ'লে সোনকালে চিকিৎসা হ'ব লাগে। অৰ্ডাৰ দিয়া কেমেৰাটো আহি পোৱাত এতিয়াও বহুত সময় আছিল। এদিন ৰাতি আহাৰ খোৱাৰ পিছত মই ভাবিলোঁ যে আজিও অনিমা বৌক অলপ খাদ্য দি আহোঁ। ৰাতি মই খুব কমহে তললৈ আহিছিলোঁ, কিন্তু আজি তাইক খাদ্য দিবলৈ মন যোৱাৰ বাবে মই তললৈ আহিবলৈ ধৰিলোঁ। তেনেতে চিৰিৰে নামি আহোঁতে হঠাতে অনিমাৰ মাত শুনিবলৈ পালোঁ। তাই তেতিয়া কৈ আছিল যে সকলো প্ৰস্তুতি আজি হৈ গ'ল, তুমি তাইক লৈ চিন্তা নকৰিবা। তাই একেবাৰে দুৰ্বল, তাইক নিয়ন্ত্ৰণ কৰাটো একেবাৰে সহজ কাম। এই কথা শুনি মই পিছুৱাই আহিলোঁ, কাৰণ মোৰ সন্মুখত আজি অনিমাৰ নতুন মুখ এখন মই দেখা পালোঁ। তাৰ পাছত মোৰ মনটোৱে নানা ধৰণৰ চিন্তাৰে আৱৰি ধৰিলে। তাৰ পাছত মই ভাবিলোঁ হয়তো অনিমাৰ গাতে ভুল আছে। তাই চাগৈ সদায় ৰাতি ঘৰত অচিনাকি মানুহক মাতি আনি কিবা বেয়া কৰ্ম কৰে, নতুবা তাই ইচ্ছাকৃতভাৱে জোৰেৰে চিঞৰি থাকে যাতে মানুহে মুন্নাক বেয়া বুলি ভাবক আৰু তাই নিজৰ মতে থাকিবলৈ পাৰে। কেমেৰাটো আহিবলৈ দিয়া এতিয়াও দেৰি আছিল। গতিকে লেডি কনিষ্টেবল মোৰ পুৰণি বান্ধৱীজনীক মই ফোন কৰি সকলো কথা ক'লোঁ। তাইক এইটোও ক'লোঁ যে মোক তোমাৰ দলটোৰ সঁচাকৈ প্ৰয়োজন আছে। তোমালোকে মোৰ ঘৰলৈ আহি সঁচা কথাটো পোহৰলৈ আনা। তেতিয়া মোৰ বান্ধৱীজনীয়ে লগে লগে মোৰ ঘৰলৈ আহিবলৈ মান্তি হৈ পৰিল। ৰাতিৰ সময় আছিল, গতিকে ভাত খাই মই তাইৰ বাবে অপেক্ষা কৰি আছিলোঁ। কিন্তু নাজানো মোৰ কেনেকৈ ইমান টোপনি আহিল আৰু মই শুই পৰিলোঁ। চকু মেলি দেখিলোঁ যে মই হস্পিটেলৰ বিচনাত আছোঁ। তেতিয়া মই একেবাৰে আতংকিত হৈ পৰিলোঁ। ইফালে সিফালে চাই দেখিলোঁ মোৰ সন্মুখত মোৰ বান্ধৱীজনী থিয় হৈ আছে। মই তাইক সুধিলোঁ, মাধুৰিমা, মই ইয়ালৈ কেনেকৈ আহিলোঁ আৰু মই এইটো সময়ত হস্পিটেলত কি কৰি আছোঁ? তাই হাঁহি এটা মাৰি ক'লে, বৰ্ণালী, তুমি এটা উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰিছা। আজি 1 বছৰ ধৰি দিনে ৰাতিয়ে আমাৰ হাতত অভিযোগ আহি আছিল যে কিছুমান চোৰে ভাড়াতীয়াৰ ৰূপ লৈ মানুহৰ ঘৰত সোমাইছে। যেতিয়া মানুহে সিহঁতক বিশ্বাস কৰিবলৈ আৰম্ভ কৰে তেতিয়া সিহঁতে ঘৰখনৰ সকলো বস্তু চুৰ কৰি পলায়ন কৰে। যোৱা নিশা আমি চোৰকেইটাক তোমাৰ বাবেই ধৰিবলৈ পাৰিলোঁ। তাৰপিছত মই তাইক সুধিলোঁ, এই সকলোবোৰ কেনেকৈ হ'ল? তাই ক'লে যে বৰ্ণালী, তোমাৰ ঘৰত ভাড়াতীয়া হৈ থকা মানুহকেইজন চোৰৰ দল এটাৰ অংশ আছিল। সিহঁতে ঘৰৰ মালিকক ফান্দত পেলাবলৈ স্বামীয়ে পত্নীক দুখ দিয়ে আৰু পত্নীয়ে স্বামীক দোষাৰোপ কৰে। ঘৰৰ মালিকক সিহঁতৰ কাজিয়াৰ মাজত আবদ্ধ কৰি ঘৰৰ সকলো বস্তুৰ ওপৰত চকু ৰাখি এদিন গোটেইবিলাক সিহঁতি চুৰ কৰি লৈ যায়। এতিয়া তোমাৰ ক্ষেত্ৰতো একেই হ'ল। মুন্না আৰু অনিমাই তোমাৰ লগত সেই একেই খেল খেলিছিল। তুমি অনিমাক তোমাৰ ঘৰৰ সকলো বস্তু দেখুৱাই দিলা, তোমাৰ গহনা, মূল্যৱান বস্তু সকলো। তুমি এইটো ভাল কাম কৰিলা যে তুমি অনিমাৰ কথা শুনি মোক ফোন কৰি সকলো ক'লা। যোৱা নিশা সিহঁত দুয়োজনে তোমাৰ খাদ্যত টোপনিৰ বড়ি মিহলাই থৈছিল। গতিকে তুমি গভীৰ টোপনিত সোমাই পৰিছিলা আৰু সিহঁতৰ পৰিকল্পনাত সিহঁতি সফল হৈছিল। আৰু সিহঁতৰ পৰিকল্পনা আছিল যে তোমাৰ ঘৰখন লুট কৰি পলাই যোৱাটো। কিন্তু আমি ঠিক সময়ত উপস্থিত হৈ দুয়োকে হাতে লোটে ধৰিলোঁ। মই যেতিয়া তোমাৰ কোঠালৈ গৈছিলোঁ তেতিয়া তুমি অচেতন হৈ বিচনাত শুই আছিলা। গতিকে আমি তোমাক সোনকালে চিকিৎসালয়লৈ লৈ আহিলোঁ। তাইৰ কথাবিলাক শুনি এতিয়া মই একেবাৰে থতমত খাইছিলোঁ যে কিমান নিম্নগামী মানুহে আনক এনেকৈ লুটিবলৈ পাৰে। মুন্না আৰু অনিমাই কোৱা সকলো কথাই মোৰ সঁচা যেন লাগিছিল। সিহঁতে যে মোক মিছা কথা কৈ আছে মই এবাৰো অনুভৱ কৰিব পৰা নাছিলোঁ। কিন্তু মোৰ বান্ধৱীজনীয়ে মোক ৰক্ষা কৰাৰ বাবে ভগৱানক ধন্যবাদ জনাইছোঁ। এতিয়া আৰু ঘৰত ভাড়াতীয়া ৰাখিবলৈ মোৰ বহুত ভয় লগা হৈছে। এই ঘটনাটোৱে মোক আকৌ অকলশৰীয়া কৰি পেলালে। কিন্তু বেয়া মানুহৰ লগত থকাতকৈ মোৰ নিসংগতাই ভাল বুলি মই অনুভৱ কৰিছিলোঁ। আজিকালি মানুহক বিশ্বাস কৰিবলৈ বৰ কঠিন। গতিকে এতিয়াৰে পৰা মই সিদ্ধান্ত লৈছোঁ যে মই অকলেই ভালকৈ থাকিবলৈ পাৰিম। আনতকৈ নিজকে বেছি বিশ্বাস কৰা উচিত। হয়তো নিসংগতা মোৰ নিয়তি আৰু এতিয়া এই নিসংগতাত মই যথেষ্ট সুখী। আজিকালি ঘৰতে মই দুখীয়া ল'ৰা ছোৱালীবিলাকক বিনামূলীয়াকৈ টিউশ্যন পঢ়াওঁ। এই ল'ৰা ছোৱালীবোৰ স্কুলৰ পৰা আহি গোটেই দিনটো এতিয়া মোৰ লগতে থাকেহি আৰু সন্ধিয়া হোৱাৰ লগে লগে সিহঁতি নিজৰ ঘৰলৈ বুলি গুচি যায়।
সিহঁতৰ লগত কটোৱা সময়খিনিয়ে মোক অপৰিসীম শান্তি দিয়ে। গতিকে প্ৰিয় দৰ্শক, আশা কৰোঁ এই কাহিনীটোৱে আপোনালোকৰ হৃদয়খন চুই গ'ল। যদিহে কাহিনীটো ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।